অৰুণাচল প্ৰদেশৰ মাজেদি জুনাই মহকুমালৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা এমাহৰ ভিতৰতে বিদ্যুৎৰ সমস্যা সমাধানৰ আশ্বাস অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত সাংসদ প্ৰদান বৰুৱাৰ বিধায়ক ভুৱন পেগু সদৃশ দশক ধৰি জুনাই মহকুমাত চলি থকা বিদ্যুৎৰ সমস্যা এমাহৰ ভিতৰতে সমাধানৰ বিকল্প সিদ্ধান্ত গ্ৰহণ কৰিছে সাংসদ প্ৰদান বৰুৱাৰ বিধায়ক ভুৱন পেগুৱে অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী সোনা মিন লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা জুনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ যুটীয়া উদ্যোগত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰক্সিন নীলগড়ৰ পৰা জুনাই সম জিলাৰ অসম বিদ্যুৎ বিতৰণ নিগমৰ চৌহদলৈ 12.5 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ বিদ্যুৎৰ সংযোগ কৰিব এই বিদ্যুৎ যোগান জুনাই অঞ্চলৰ দীৰ্ঘদিনীয়া বিদ্যুৎৰ সমস্যা সমাধান কৰিব সোমবাৰে কোলাজানৰ মাইহাঙত অনুষ্ঠিত হোৱা আলোচনাত অৰুণাচল প্ৰদেশৰ বিদ্যুৎ বিভাগক 9 কোটি টকা ৰাজ্যৰ বিদ্যুৎ বিভাগে পৰিশোধ কৰিব আৰু এমাহৰ ভিতৰতে বিদ্যুৎৰ সমস্যা সমাধান হ'ব বুলি আলোচনাত মিলিত হয় সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগুৰ যুটীয়া উদ্যোগত আৰু অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাই জুনাইৰ বিদ্যুৎৰ সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে আমি আজি আমাৰ শ্ৰদ্ধাৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু মই লগ কৰি আমাৰ অৰুণাচলৰ ডেপুটি CM চৌনামেন ডাঙৰীয়াক লগ কৰি জুনাই মহকুমাৰ যেটো আমাৰ ইলেক্ট্ৰিচিটি যেটো সমস্যা আছে এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি নিগলগৰ পৰা এই আপোনাৰ 33 kV লাইনটো আমি আনিব বিচাৰিছোঁ তো আমাৰ চিলাপথাৰৰ পৰা লৈ গ'লে এইটো খুব তাতে ভল্টেজটো বহুত ঝামেলা কৰে লাইনটো দিগদাৰ কৰে এইকাৰণে নিগলগৰ পৰা 7-8 কিলোমিটাৰ আমি লৈ আহি এইটো কৰাৰ কাৰণে যোনটো সিদ্ধান্ত হৈছিলে অৰুণাচল পাৱাৰ ডিপাৰ্টমেণ্টৰ লগত ইতিমধ্যে আলোচনা হৈ গ'ল আমাৰ অসমৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ লগতে আৰু ইতিমধ্যে ছাৰ্ভেও হৈ এতিয়া অসমৰ পাৱাৰ ডিপাৰ্টমেণ্টে আমি সিদ্ধান্ত ল'লোঁ আমি 9.5 কোটি টকা অৰুণাচল পাৱাৰ ডিপাৰ্টমেণ্টক আমি দি দিম তাতে আমি গোটেই লাইন চেইন কোটা চোটা পুতি লৈ অহাৰ কাৰণে তাৰ কাৰণে ইতিমধ্যে অৰুণাচল পাৱাৰ ডিপাৰ্টমেণ্টক জনোৱা হৈছে আমাৰ শ্ৰদ্ধাৰ ডেপুটি CM ডাঙৰীয়া তেখেত পাৱাৰ মিনিষ্টাৰ তেখেতক আজি অৱগত কৰি এইটো সোনকালে কৰি দিব লাগে বুলি আমি আমাৰ আহ্বান জনাইছোঁ তেখেতে খুব পজিটিভলি এইটো লৈছে আৰু তাৰ পৰা আমি লাইনটো টানি দিলে জুনাইৰ মহকুমাৰ আপোনাৰ এতিয়া যেটো পাৱাৰৰ ফ্লাকচুৱেশ্যন ভল্টেজৰ ইছ্যু এইটো চিৰকালৰ কাৰণে সমস্যাটো সমাধান হৈ যাব তাৰ কাৰণে আমাৰ এৰাউণ্ড 12 কোটিমান খৰচা হ'ব ইতিমধ্যে গভৰ্ণমেণ্ট অফ আসামে পাৱাৰ ডিপাৰ্টমেণ্টে সেইটো চেংচন কৰি দিছে তাৰে 9 কোটি 9.5 কোটি আমি অৰুণাচলক দি দিম তাত সেইটো লাইনত আৰু অসম লাইনত এৰাউণ্ড আমাৰ 3.5 কোটি টকা দৰকাৰ হ'ব সেইটো ৰেডি আছে সেইকাৰণে অতি সোনকালে এই এমাহৰ ভিতৰতে কামবোৰ আৰম্ভ কৰিব পৰাকৈ আমি ইতিমধ্যে কথা পাতিছোঁ চ' তেখেতে খুব পজিটিভলি এইটো সোনকালে কৰি দিয়াৰ আজি আশ্বাস দিছে